এটা নাকান্দিব দেই আজি বহুত এটা ভাল দিন আপুনি কিয় কান্দিছে হয়তো এই দৃশ্য বহুত অসহনীয় সকলোৰে বাবে যে এগৰাকী মাতৃয়ে বগা চেলেং লৈ পুত্ৰৰ শ্ৰাদ্ধ পাতিব লগা হৈছে বছৰেকা এটো এটা বহুত ডাঙৰ কথা কিন্তু সকলোতকৈ ডাঙৰ কথা যে আজি এই দিনটোতে এক মহান কাম হ'বলৈ গৈ আছে এই খুঁটা ইয়াত প্ৰতিষ্ঠা হ'ব ইয়াত তোৰণ হ'ব কষ্টমণি বৃদ্ধাশ্ৰমৰ নামত আৰু এই যি ঘৰ দেখিছে এই ঘৰো দুৰ্ভগীয়াৰ বাবে এখন বৃদ্ধাশ্ৰমলৈ পৰিণত হ'ব একমাত্ৰ এই আইতাগৰাকীৰ বাবে তেওঁৰ ত্যাগী মনটোৰ বাবে তেওঁৰ ত্যাগক শত সহস্ৰবাৰ প্ৰণাম জনাব লাগিব অসমবাসীয়ে আইতা অলপ দেৰি পিছতে ইয়াতে হৈ যাব দেই এতিয়া আপুনি নামত বহাকে দেই কানি নাথাকিব বলক আছো নহয় ভগৱানে আপোনাৰ পুত্ৰক নিছে কিন্তু আমি আছো জগতাক সেৱা লগে আৰু এয়া আইতাৰ একমাত্ৰ পুত্ৰৰ ফটোখন ইয়াত চাকি জ্বলি আছে আৰু এপিনে আমাৰ ভকতসকল লাগি আছে আজি যি শ্ৰাদ্ধৰ বাবে আয়োজন চলি আছে বছৰিকাৰ বাবে এজন ল'ৰাৰ নামতে এই আশ্ৰমখন হ'ব বৃদ্ধাশ্ৰমখন যিজন ল'ৰাই আচলতে একমাত্ৰ মাতৃক এৰি থৈ গুচি গ'ল অকলশৰীয়া মাতৃয়ে বিচাৰিছে যে তেওঁ পুত্ৰৰ নামত এখন বৃদ্ধাশ্ৰম হ'ব লাগে আৰু কথা দিছিলোঁ তেওঁৰ বছৰিকাৰ দিনাখনেই মূল খুঁটা তোৰণৰ মূল খুঁটা প্ৰতিষ্ঠা কৰা হ'ব গতিকে আজি এই শুভক্ষণৰ বাবে সকলোৱে অপেক্ষা কৰক আজি এই শুভক্ষণত আমাৰ দৃষ্টিহীন লোকসকলো আহিছে এয়া হ'ল আমাৰ বুবুনলেং ডাঙৰীয়া সকলোৱে চিনি পায় আৰু এয়া হ'ল আমাৰ পূৰ্ণিমা বাইদেউ তেখেত এগৰাকী শিক্ষয়িত্ৰী যোৰহাটৰে হয় আৰু ভকত বৈষ্ণৱসকল আহিছে সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে মই কৈছোঁ আজি এটা বহুত মহান কাম হ'বলৈ গৈ আছে যিটো মহান কাম অসমবাসীৰ বাবে অসমৰ ইতিহাসক অসমৰ প্ৰতিভূমিত চিৰ সেউজ হৈ ৰ'ব আইতা মই আপোনাৰ বাৰে বাৰে কৈছোঁ নেকান্দিব আজি দিনটো এটা বহুত মহান দিন পবিত্ৰ দিন গম পাইছেনে নেকান্দিবা আহিছে ন সকলো আছে আপোনাৰ লগত তো বুজাবলৈ আচলতে শব্দবিহীন যে যেগৰাকী আই মাতৃ তেওঁৰ লগত কান্দিবলৈও কোনো মানুহ নাই তেওঁ কান্দিছে বহুত দুখ কৰিছে এই দুখবিলাক পাতলাবলৈ আচলতে বৃদ্ধাশ্ৰমখন আৰম্ভ কৰিছোঁ কৈছোঁ ইয়াত 1%টো স্বাৰ্থ নাই এগৰাকী আই মাতৃয়ে বিচাৰিছে তেখেতৰ এই ঘৰটো বৃদ্ধাশ্ৰম হ'ব লাগে তেওঁ সেই আজি এটা বছৰে চকুলো টুকি থকা চকু পানীখিনি মোহাৰিবলৈ চেষ্টা কৰিছোঁ এয়া তেওঁ পুত্ৰৰ সমাধিস্থলত চাকি বন্তি জ্বলাই থোৱা হৈছে আৰু আনফালে তেওঁৰ মাতৃয়ে কান্দি আছে হিয়া উজাৰি কান্দি আছে আৰু তেওঁৰ লগত কান্দিবলৈও মানুহ নাই একেবাৰে অকলশৰীয়া এগৰাকী বৃদ্ধা যি পুত্ৰৰ লগতে নিজৰ জীৱনটো আগুৱাই নিছিলে সেই পুত্ৰই আজি নাই গতিকে এইগৰাকী বৃদ্ধাৰ বাবে এই বৃদ্ধাশ্ৰমখন গঢ় দিব লৈছোঁ তেওঁ সাৰথি হ'ব পৰাকৈ যাতে পুত্ৰই দিয়া দুখবিলাক চকু পানীবিলাক স্তব্ধ হৈ তেওঁ যাতে হাঁহি থাকে সেইবাবে এই বৃদ্ধাশ্ৰমখন আৰম্ভ কৰিব লৈছোঁ কষ্টমণি বৰাৰ নামত তুমি য'তে আছে ভালে থাকা তুমিতো তোমাৰ মাতৃক এৰি গুচি গ'লা আৰু তোমাৰ মাতৃক সুখী কৰিবলৈ আমি চেষ্টা কৰিছোঁ আশীৰ্বাদ কৰিবা যাতে এই বৃদ্ধাশ্ৰমখন সুন্দৰকৈ চলে তোমাৰ নাম জিলিকি লয় তোমাৰ মায়ে যি বিচাৰিছে যাতে তেনেকৈ সম্পন্ন হয় তাকে তুমি যাতে আশীৰ্বাদ কৰিবা য'তে আছা ভালে থাকা গতিকে আজি আমি মূল কামভাগলৈ আগবাঢ়িছোঁ দুখ মুহূৰ্তও হৈ আছে আইতাই বহুত কান্দি আছে কিন্তু উপায় নাই কাৰোবাৰ চকু পানী মচিবৰ বাবে কিছুমান কাম কৰিব লগা হয় কাৰোবাক অকণমান সুখী কৰিবলৈ কিছুমান কাম কৰিব লগা হয় এখন বৃদ্ধাশ্ৰম কৰিব লগা হৈছে কেৱল আইতাৰ চকু পানী মচিবলৈ এতিয়া সকলোৱে ভকত বান্ধৱ সকলো আই মাতৃসকল আহিছে ইয়াত চাকি বন্তি জ্বলাব ইয়াত অলপ পানী জমা হৈছে পানীখিনি সিঁচি থকা হৈছে বহুত দ কৰা গৈছে গাঁতটো কাৰণ তোৰণখন বহুত ডাঙৰ হ'ব মই কৈছোঁ যে এই বৃদ্ধাশ্ৰমখন কেৱল এগৰাকী অকলশৰীয়া বৃদ্ধাৰ বাবে গঢ় দিব লগা হৈছে আৰু এইখন বৃদ্ধাশ্ৰম নহয় তীৰ্থস্থানলৈ পৰিণত হ'ব গতিকে আহক আজি এই শুভ মুহূৰ্তৰ সকলো সাক্ষী হওক ইয়াত চাকি বন্তি জ্বলিব উৰুলি হ'ব আৰু ইয়াত আজি মূল তোৰণৰ খুঁটা প্ৰতিষ্ঠা হ'ব আই আগবাঢ়িছোঁ কামলৈ এক টোপাল চকু পানী নুলিয়াব এতিয়া দেই এয়া খুঁটাটোত মানে ৰদত গামোচাখন মেৰিয়াই দিয়া গৈছে যেতিয়া আমি এনেকৈ খুঁটা প্ৰতিষ্ঠা কৰোঁ গামোচা বা ৰঙা কাপোৰ দিয়া যায় এজন ভকতে এনেদৰে এখন গামোচা মেৰিয়াই দিছে আৰু অলপ দেৰি পিছতে ইয়াত মছলা আনি থোৱা আছে ইয়াত মছলা সকলোৱে দিব আৰু আজি এই শুভ কামভাগ সম্পন্ন হ'ব সঁচাকৈ কৈছোঁ আজি এইসকলৰ মাজলৈ আহি এক বেলেগ এটা অনুভৱ কৰিছোঁ মই কওঁৱেই জীৱনত টকা পইচাৰ একো ভেলু নাই প্ৰথম কথা হ'ল মানুহ লগ পাব লাগিব আজি যিভাগ কাম হৈছে এইভাগ কামক কোনো পইচাই কিনিব নোৱাৰে কোটি টকা থকা মানুহ এই ভাগৰ সমভাগী হ'ব নোৱাৰে এখন বহল হৃদয় লাগিব এগৰাকী আই মাতৃৰ দৰে কৃষ্ণ
উঠক বলক বুকু ডাঠ কৰি অন্তৰত সুখৰ অনুভৱ কৰি আজি আপুনি এই ইয়াত আপোনাৰ হাতেৰে প্ৰথম ইয়াত আপুনি মছলা দিয়ক এয়া এক পবিত্ৰ অনুষ্ঠান আইতাৰ বাবে এখন লওক আইতা ধুনীয়াকৈ দিয়ক 3 বাৰ দি দিয়ক দেই এখন বৃদ্ধাশ্ৰম সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ হ'ব লাগিব এখন বৃদ্ধাশ্ৰম তীৰ্থস্থান হ'ব লাগিব কৃষ্ণ সকলে উৰুলি আৰু আজি এই যি বৃদ্ধাশ্ৰমৰ সম্পূৰ্ণ দায়িত্ব বহন কৰা আমাৰ ববিতা বাইদেউকো মই অনুৰোধ জনাইছোঁ মছলা দিবলৈ এয়া হ'ল ববিতা বাইদেউ তেখেতেই হ'ল ইয়াত মূল আগুৱাই নিয়া মানুহগৰাকী মইতো আছোঁ মই তেওঁৰ নেপথ্যত আছোঁ সকলোৱে নেপথ্যত থাকোঁ মিষ্টাৰ বিটু পাখি লগা কাৰ হয় বুৱতী নদী হয় একে ঠাইতে কেতিয়াও নাথাকে কিন্তু এই বাইদেউগৰাকীৰ বাবেই এই আশ্ৰমখন গঢ় হৈছে মোৰ টোটেলি সাহস নাই বৃদ্ধাশ্ৰম বনোৱা তেখেতে বৃদ্ধাশ্ৰম চলাই আছে তেখেতৰ মতে সকলো হৈছে গতিকে এগৰাকী বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মিষ্টাৰ বিটু অনুৰ ৰাখি তেওঁ ওলাই আহিলে তেখেতে আইতাক লগ দিবলৈ আৰু যোৱাকালিৰ পৰা তেওঁ আছেহি আইতাৰ নিজৰ জীয়ৰী হিচাপে আছেহি আৰু এই বৃদ্ধাশ্ৰমৰ কাম সম্পূৰ্ণ ববিতা বাইদেৱে আগুৱাই নিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে সকলোৱে মছলা দি আছে অজস্ৰজন মানুহ আহিছে মই ইয়াৰ স্থানীয় বাসিন্দা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মহান কৰ্মত সহযোগ কৰাৰ বাবে আৰু আইতাই আঁতৰৰ পৰা ধুনীয়াকৈ চাই আছে ইয়াত আইতা কেনেকুৱা লাগিছে মনটো এতিয়া কওকচোন লাগিছে আৰু ভাল লাগিছে নাই হা ভালে বেয়া দুইটাই লাগিছে বেয়াটোতকৈ ভাল বেছি লাগিব লাগিব আইতা আজি এই মহান অনুষ্ঠানলৈ অহা মই প্ৰত্যেকজনৰে চেহেৰা কেমেৰাত বন্দী কৰি ৰাখিছোঁ এফালৰ পৰা মনত ৰাখিব যে তেওঁলোক ওলাই আহিছে নিজৰ কাম বন ক্ষতি কৰি হ'লেও যে ওলাই আহিছে সকলোৱে চেহেৰা মনত ৰাখক এইসকলেই হ'ল মানুহে মানুহৰ বাবে আগুৱাই আহিছে তেওঁলোকে হ'ল সাহস সকলোকে মই এক চিৰযুগমীয়া কৰি ৰাখিব বিচাৰিছোঁ সকলো আহিছে তেওঁলোকে এই আইতাক সহযোগ কৰিবলৈ আহিছে তেওঁলোকৰ নিজৰ কাম বন বাদ দি ব্যস্ততাৰ জীৱনৰ মাজতো যান্ত্ৰিকতাৰ মাজতো নিস্বাৰ্থভাৱে মানুহৰ বাবে ওলাই আহিছে গতিকে এইসকলৰ চেহেৰা সকলোৱে মনত ৰাখিব বুলি আশা কৰিলোঁ তো মই য'ত যাওঁ দৃষ্টিহীন লোকসকল থাকেই যিকোনো অনুষ্ঠানত তেওঁলোকৰ বাবে দৃষ্টিহীন আশ্ৰম বনাই থোৱা আছে তেওঁলোকে আজি বৃদ্ধাশ্ৰম প্ৰতিষ্ঠাতো তেওঁলোক আহিছে তেনেকৈ এজন দুজন যি পাৰিছে যেনেকৈ আহিছে কাৰণ তেওঁলোকক আনিবলৈ মানুহ লাগে আৰু তেখেতক আমাৰ দাদাই লৈ আনিছে ন আমাৰ গগৈ ডাঙৰীয়াই লৈ আনিছে গতিকে এনেদৰে তেওঁলোকৰ এস্কৰ্ট হৈ হাতৰ লাখুটি হৈ যোনে যি পাৰে দৃষ্টিহীন লোকসকলক আগুৱাই নিব লাগিব তেওঁলোকৰ মনবিলাকক ফুলৰ দৰে সজাব লাগিব মই আকৌ আগতে কৈছোঁ এগৰাকী বাইদেউ শিক্ষয়িত্ৰী পূৰ্ণিমা বাইদেউ ধন্যবাদ বাইদেউ সদায় ভালে থাকক মই তুলিছোঁ ৰ'ব এইটো মোকে দিছে ন কৃষ্ণ আয়ু দেখি এজনী ভালে থাকে এই বাইদেউ সদায় এটা কথা কৈ থাকে তেখেতৰ শিক্ষকতা জীৱন শেষ হৈছে আপুনি কিমান চনত যাব আমাৰ আশ্ৰমলৈ 2028 ছেপ্টেম্বৰ ঘৰ মাতি সকলো এৰি গুচি যাব এগৰাকী মোৰ কাৰণে সদায় আছে তেওঁ তেখেতে বহুত আপুনি ব্লাইণ্ডক পঢ়ুৱাইছে ন তেখেত নিজে সম্পূৰ্ণ দৃষ্টিহীন গতিকে এগৰাকী দৃষ্টিহীন সাহসী দৃষ্টিহীন মহিলা তেখেতৰ ষ্টুডেণ্টে আমাৰ বুবুলা তেখেতৰ ষ্টুডেণ্টে ন বুবুলা তেখেতৰ ষ্টুডেণ্ট যিমান আছে উজনি অসমৰ প্ৰায়খিনি আপোনাৰ ষ্টুডেণ্ট ন বঢ়িয়া এফালে সকলোৱে মছলা দি আছে আৰু আনফালে এইপিনে ভকতৰ কাম কৰি আছে ইয়াৰ পিছত নাম প্ৰসংগ হ'ব তাৰপিছত সকলোবিলাক হ'ব প্ৰসাদৰ সকলো ব্যৱস্থা কৰিছে গতিকে আজিৰ অনুষ্ঠানভাগ এনেদৰে সুচাৰুৰূপে চলাই নিছে সকলোৱে মিলি এই যি আজি বৃদ্ধাশ্ৰমখন হৈছে মোৰ লগত যোগাযোগ কৰা দীপক আৰু এজন ল'ৰা আছে পিনে ইও যোগাযোগ কৰিছিলে ইয়াক মই আলোচনা কৰিম বুলি ক'লোঁ তাৰপিছত দীপকৰ দ্বাৰা আহিলোঁ দীপক কিবা আপত্তি আছে যদি কোৱা একোতো নাই একদম অ'কে মন খুচ তুমি ভাবিছিলা সেইমতে কৰিলোঁ আইতাৰ ওচৰলৈ লৈ আনিছিলা গতিকে এইসকল যুৱকে মিলি এই বৃদ্ধাশ্ৰমখন ধুনীয়াকৈ চাব লাগিব মাত্ৰ আমি আছোঁ সকলোবিলাক আপোনালোকক জনাই থাকিবলৈ মইতো জানেই মই একে ঠাইতে থকা মানুহ নহয় মই দৃষ্টিহীন আশ্ৰম বা বিভিন্ন ঠাইত গৈ থাকোঁ বাকী ববিতা বাইদেউ মেইন তাৰপিছত ইয়াৰ সকলো মিলি আলোচনাৰ মাধ্যমে কাম কৰিব লাগিব আমাৰ মিস্ত্ৰী এজন আছে তুমিও মিস্ত্ৰী কামেই কৰিবা ন এইসকলে ভালকৈ বনাব লাগিব বিশ্বাস আৰু কোন আছে খনিকৰসকলে এইপিনে আহক এইসকল খনিকৰ এইসকলে গেটখন বনাব অকল গেটেই বনোৱা নহয় অনাগত দিনত আৰু কিবা কিবি বনাই থাকিব লাগিব এইসকলক প্ৰথমৰ পৰাই ৰাখিছোঁ ইমানখিনিয়ে কথা এক সুন্দৰ মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ যেনেদৰে কথা দিছিলোঁ আজি 6 নৱেম্বৰ তাৰিখে আইতাৰ একমাত্ৰ পুত্ৰৰ যি বছৰিকাত আজি প্ৰতিষ্ঠা কৰিম সেইমতে কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি অসমবাসীৰ মাজলৈ বিলাই দিব অসমবাসী নহয় ভাৰতবাসী সমস্ত ভাৰতলৈ বিলাই দিয়ক যে অসমত এনেকুৱা মানুহ আছে যি নেকি 1% স্বাৰ্থ নোহোৱাকৈ সকলো বিলাই দিব পাৰে তাকে কামনা কৰি কষ্টমণি বৰা যাতে আত্মাই শান্তি পায় তেওঁ সুখী হৈ থাকে তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম শেষত কওঁ জয় জুবিন দা